নমস্কাৰ কথা পাতো আহক এই হিতানলে আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আজি আমাৰ লগত আছে এগৰাকী বিশেষ উদ্যোগী অসমৰ পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিবৰ বাবে সততে তেখেত সচেতন হৈ থাকে আজি আমাৰ সৈতে আছে সোণাপুৰ স্থিত ব্ৰহ্মপুত্ৰ জংগল ৰিসৰ্টৰ স্বত্বাধিকাৰী ত্ৰিদীপ শৰ্মা ডাঙৰীয়া দাদা নমস্কাৰ নমস্কাৰ ভালে আছেনে আছো তুমি কেনে আছা আছো দাদা ভালে আছো এইখিনি সময়ত কোভিড-19ৰ যেটো দুৰ্যোগ আৰম্ভ হৈছে সমগ্ৰ পৃথিৱী জুৰি আপুনি যেটো বিষয়ৰ সৈতে জড়িত হৈ আছে সেই বিষয়টোত কিন্তু বিশেষ ক্ষতি হোৱা যেন বোধ হয় হোটেল ৰেষ্টুৰেন্ট এই গোটেই দিশখিনিত গতিকে মই ভাবিলো আজি আপোনাৰ সৈতে অকনমান কথা পাতো আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে আপুনি হোটেল এণ্ড ৰেষ্টুৰেন্ট এছ'চিয়েচনৰ প্ৰাক্তন সভাপতিও আছিলে গতিকে এইখিনি সময়ত এই যেটো দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে কেনে ধৰণৰ পদক্ষেপ লৈছে বা কেনেকুৱা ধৰণৰ প্ৰথম কথা হৈছে কেনেকুৱা ধৰণৰ ক্ষতিৰ মুখামুখি হৈছে কাৰণ এই ক্ষেত্ৰখনত যথেষ্ট সংখ্যক এমপ্লয়মেন্ট জড়িত হৈ থাকে যথেষ্ট সংখ্যক কৰ্মচাৰী নিযুক্ত হৈ থাকে গতিকে তেওঁলোকৰ কাৰণেটো এটা বৰ ধুমুহাৰ নিচিনা হৈ গৈছে গতিকে এই বিষয়ে অকনমান জনাব নেকি মানে প্ৰথম কথাটো হল হস্পিটেলিটি আৰু টুৰিজম সেক্টৰটো এই কোভিড-19ত they are the first to be affected and they are the last to be come back to normalcy আৰু অসমৰ ক্ষেত্ৰত কি হল the problem started from car movement আমাৰ ডিসেম্বৰ মাহত যেতিয়া আমাৰ সিজন টু পিক সিজন তেতিয়াৰ পৰা আমাৰ দুৰ্যোগ আৰম্ভ হ'ল আৰু কোভিডৰ দিনতটো আকাশ ভাগি পৰিলে আমাৰ মূৰত টোটালি লকডাউন আমাৰ আই সম্পূৰ্ণ বন্ধ হৈ গল কৰ্মচাৰী গোটেই এটা ডাঙৰ বাৰ্ডেন এটা আমাৰ মূৰত থাকিলে আৰু মই গৌৰৱেৰে কওঁ যে আমাৰ ইন্ডাষ্ট্ৰিটোত এটলিষ্ট প্ৰায়বিলাক এমপ্লয়াৰে কৰ্মচাৰীখিনিক একেবাৰে মানে এটা বেলেন্সিঙৰ মাজত কৰ্মচাৰীখিনিক ৰাখি থলে গতিকে এমপ্লয়মেন্ট যোৱা ৰেকৰ্ড বহুত কম কাৰণ হোটেলখিনি আশা ৰাখিছিলে যে আকৌ ভাল দিন আহিলে এই কৰ্মচাৰীখিনি যিখিনি বহুত বছৰৰ পৰা উদ্যোগৰ লগত জড়িত তেওঁলোকক আকৌ দৰকাৰ হ'ব গতিকে ৰিটেইন কৰিলে দ্বিতীয় কথা হল আটাইতকৈ ডাঙৰ প্ৰব্লেম আমাৰ হল যে যিখিনি স্ট্যাচুটৰি পেমেন্টস এটা বিজুলীৰ আমি পাৱাৰ ইউজ কৰা নাই we do not have to pay the bill কিন্তু তাত এটা ফিক্সড চাৰ্জ কম্পোনেন্ট আছে এই ফিক্সড চাৰ্জ কম্পোনেন্ট ইজ ভেৰি ভেৰি হাই আৰু সেই ফিক্সড চাৰ্জটো আমি দি থাকিবলগীয়া হ'ল আৰু অকল সেইটোৱে নহয় এপ্ৰিল মাহতে এচিবি আকৌ ফিক্সড চাৰ্জটো এনহেন্সো কৰিলে গতিকে এইটো অতি বৰ দুখ লগা অৱস্থা যে এনেকুৱা এটা সময়ত চৰকাৰে একো ৰিলিফ দিব নোৱাৰিলে বৰং বিভিন্ন চৰকাৰী ডিপাৰ্টমেন্টে আমাৰ ওপৰত হেঁচা বেছি দিলে আমি এহাতে বেংকৰ মনিটৰিয়াম ডিক্লেয়াৰ কৰিছে চৰকাৰে but there was no interest moratorium আমি যদি ইন্টাৰেষ্টটো নিদিও তেতিয়াহলে কম্পাউণ্ড ইন্টাৰেষ্ট হ'ব ইন্টাৰেষ্টৰ ওপৰত ইন্টাৰেষ্ট হ'ব গতিকে সেইটোতো আৰু এটা ভয়ংকৰ সিচুৱেশ্যন most hotels are dependent on bank loans গতিকে বেংক লোনৰ যেটো কম্পাউণ্ড ইন্টাৰেষ্টৰ পাৰ্টটো that is a very big part দ্বিতীয়তে স্ট্যাচুটৰি পেমেন্টৰ যিখিনি চৰকাৰী পেমেন্টস সেইখিনি that's a very big part এটা বাৰৰ ক্ষেত্ৰত কওঁ বাৰ যাৰ ক্লোজ কাৰ মুভমেন্টৰ সময়টো লম্বা পিৰিয়ড বাৰ ওয়াইন শ্বপ বন্ধ আছিল এতিয়াও আজিলৈকে বাৰ বন্ধ আছে কিন্তু বাৰ ৰিনিউৱেলৰ ক্ষেত্ৰত আমাক কোনো টকা দিয়া হোৱা নাই আমি ফুল ৰিনিউৱেল দিবলগীয়া হৈছে বৰং এই অৱস্থাত আকৌ সিকিউৰিটি এটা এক্সট্ৰা বহুত ডাঙৰ বাৰ্ডেন এটা সিকিউৰিটি দিয়াৰ নামত সিকিউৰিটি পেমেন্টৰ নামত আমাক এটা বাৰ্ডেন দিয়া হৈছে গতিকে উদ্যোগটো যথেষ্ট আজি মানে ইজ আন্ডাৰ ট্ৰিমেন্ডাছ প্ৰেছাৰ আৰু এমপ্লয়মেন্টৰ কথা তুমি সুধিছিলা around 10 lakh people directly or indirectly are involved with this hospitality industry in Assam. Aru, the total turnover of the hotel, restaurant, food joints in the organized sector, I made an assessment korisilu. It comes to 2,200 crore
per day. গতিকে ইমান দিনত কিমান ক্ষতি হৈছে, ইমান ক্ষতি হৈছে, 3 লাখ মানুহ জড়িত হৈ আছে আৰু ইমানখিনি 9 লাখ মানুহ ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত হৈ আছে। হয়, এতিয়া কথাটো যে তাৰ ওপৰত ইমানখিনি আকৌ বুজাও আহি পৰিছে। হয়, এইখিনি সময়ত কেনেকে সম্ভালি ল'ব বা অনাগত সময়খিনিতো হঠাতেতো এইখিনি সমাধান হৈ নাযায়। কোভিড-19ৰ লগত আমি সহাৱস্থান কৰিব লাগিব। তাৰ পিছত আকৌ পৰ্যটন ক্ষেত্ৰখনতো আপুনি কৈছে গোটেই দিশসমূহ মিলাই সেই পৰিস্থিতিটোৰ লগত কেনেকে মোকাবিলা কৰিব পাৰিব, কি ভাবিছে আপোনালোকে? হয়, এইটো এটা ভয়ংকৰ পৰিস্থিতি, মানে বিয়ণ্ড ইমাজিনেশ্যন। এনেকুৱা এটা দিন যে আহিব পাৰে কোনো ভাবা নাছিলে। সব উদ্যোগে ক্ষতিগ্ৰস্ত হৈছে, কিন্তু আমাৰ সেক্টৰটো খুব বেছিকে ক্ষতিগ্ৰস্ত হৈছে। এতিয়া ইয়াৰ পৰা ওলাই আহিবৰ কাৰণে এটা অলপমান ভাল খবৰ চৰকাৰে সুবিধা কৰি দিলে যে যিখিনি কোৱাৰেণ্টাইনৰ গেষ্ট সেইখিনি হোটেল কোৱাৰেণ্টাইনত ৰাখাৰ কাৰণে বহুতো হোটেলে এটলিষ্ট মিনিমাম কিবা এটা পইচা আৰ্নিং এটা হৈ থাকিলে। এতিয়া খালি চৰকাৰক এইটোৱে অনুৰোধ যে পেমেণ্টখিনি যাতে সোনকালে দিয়ে, যাতে এই পইচাখিনি লৈ পেলাই উদ্যোগীসকলে নিজৰ কৰ্মচাৰী বা যিখিনি মিনিমাম পেমেণ্ট কৰিব লাগে কৰিব যাতে পাৰে। গতিকে ডেফিনেটলি এইটো এটা ভয়ংকৰ পৰিস্থিতি। আৰু যদি এই কোৱাৰেণ্টাইনৰ প্ৰশ্নটো যদি নাহা হলেতো একেবাৰে টোটেলি শ্বাটডাউন হ'ল হয়। এতিয়া আহিবলগীয়া দিনকেইটাৰ কথাটো এনেকুৱা যে প্ৰথম কথা হ'ল পৰ্যটক বাহিৰৰ পৰা আহিবনে নাহে। এতিয়া 14 দিন কোৱাৰেণ্টাইন কৰিবলৈ আজিৰ দিনততো পৰ্যটক অহাৰ কথা নাইকিয়া। আজি আমি যদি দিল্লীলৈ ফুৰিবলৈ যাওঁ, দিল্লীলৈ গৈ তাত যদি 14 দিন কোৱাৰেণ্টাইন কৰিবলগীয়া হয়, why should we go? গতিকে বৰ্তমান পৰ্যটক অহা কথাটোতো একেবাৰে টোটেলি বন্ধ হৈ আছে। তথাপিতো মই ভাবো যে আহিবলগীয়া দিনত আমি চাগে ওপেন আপ কৰিলে নেক্সট ষ্টেপটো এনেকুৱা এটা ওপেন আপ কৰিব লাগে যে suppose I want to go to Delhi. ইয়াত এটা এনেকুৱা ৰেপিড টেষ্টিং চিষ্টেম এটা থাকিব লাগে যে I can go to any authorized clinic আৰু মই কৰোনা মোৰ হেৰিটো পৰীক্ষাটো মই কৰিব পাৰো paying the fees. সেই চাৰ্টিফিকেটখন লৈ পেলাই মই যদি দিল্লীলৈ যাওঁ, দিল্লীত কোনো যাতে মোক কোৱাৰেণ্টাইন বা কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰিব নালাগে। ঠিক একেধৰণে দিল্লীৰ পৰা কোনোবা এজন গেষ্ট আহিছে অসমলৈ, তেওঁ দিল্লীৰ কোনোবা এটা অথৰাইজ ক্লিনিকত তেওঁৰ যদি কোভিড-19ৰ টেষ্টটো কৰে আৰু সেই চাৰ্টিফিকেটখন লৈ পেলাই যদি তেওঁ আহে গুৱাহাটীত বা অসমত ক'তো তেওঁ যদি কোনো দিগদাৰী নকৰে আৰু সেই চাৰ্টিফিকেটখন যদি একচেপ্ট কৰে, তেতিয়াহ'লে চাগে কিছু ওপেন আপ হ'ব। I think that will be a good positive step. এনে মই জনাত এতিয়ালৈকেতো ফ্লাইট চলি আছে, কিন্তু ফ্লাইটত খুব হেৰি কম, গেষ্ট খুব কম। আহি থকা খিনিৰ মাজত এতিয়া মই শুনা মতে 50% মান হৈ আছে, গৈ থকা খিনিৰ মাজত 30% 20% মান হৈ আছে। গতিকে এইটোতো খুব লম্বা দিনলৈতো চাগে ভাইবল নহবই। গতিকে we have to open up. আৰু বাকী ৰেষ্টুৰাঁ খিনিতো 8 তাৰিখৰ পৰা খুলিছে। সেই ক্ষেত্ৰত মই ভাবো যে আমাৰ ঘৰ চবত আমাৰ ফেমিলি, আমাৰ চিলড্ৰেন, they are under tremendous psychological pressure. গতিকে যদি ৰেষ্টুৰাঁখিনি খোলে, at least there will be some business. কাৰণ মানুহখিনি ওলাই যাবলৈ বিচাৰিব। আজি মোৰ ৰিসৰ্টত I think that can be a very good opening. আমাৰ ঘৰে ঘৰে থকা ল'ৰা ছোৱালীখিনি মানুহখিনি যিটো সাইকোলজিক্যাল প্ৰেছাৰ সেইটো ওপেন আপ কৰাৰ কাৰণে এটা ভাল সুবিধা হ'ব। সেইটো কাৰণে ডেফিনেটলি we have our responsibilities. আমি হাইজিন, স্যানিটাইজিং, ফিজিক্যাল ডিস্টেন্সিং, সোশ্যাল ডিস্টেন্সিংৰ সকলো কথা মানি চলিব লাগিব। আৰু এই ক্ষেত্ৰত আমি ক'বলৈ পাই ভাল পাইছো যে আসাম টুৰিজিমে স্ট্যান্ডার্ড অপারেটিং প্রসিডিউর বনায় আছে। I think those will be very handy once we open up. হয়, আপুনি যেটো কথা ক'লে, ধৰি লওক কোভিডৰ এটা টেষ্ট কৰি আহিলে আৰু ইয়াত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোক ঘূৰা পকা কৰিব পাৰে, এনেকুৱা ধৰণৰ ব্যৱস্থা তাৰ কথা সঁচাকৈ খুব আশাদায়ক কথা। কিন্তু কথাটো হৈছে তাতো সন্দেহ নোহোৱা নহয়, কাৰণ এতিয়াই আপুনি চাওক বিভিন্ন ক্ষেত্ৰত এনেকুৱা হৈছে দুটা টেষ্ট নেগেটিভ হোৱাৰ পিছতো হয়তো পজিটিভ হৈছে বহুত সময়ত। এই সময়টোৱে আচলতে অকনমান অসুবিধাজনক এটা সময়। আমি আশা কৰো এই সময়টো সোনকালে শেষ হৈ যাওক, কিন্তু সোনকালে শেষ হ'ব যেনো লগা নাই।
মানুহৰ আটাইতকৈ ডাঙৰ কথা মানুহৰ মনত এটা ভয় সোমাই গৈছে মানুহে খুব ইচ্ছা কৰিলেও উলাই যাবলৈ বা কিবা অকনমান ফুৰি আহিবৰ কাৰণে অকনমান মনটো ভাল লগাবৰ কাৰণে অকনমান ভয় সোমাই গৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ এছ'চিয়েচনৰ ফালৰ পৰাই তেনেকুৱা ধৰণৰ কিবা সজাগতামূলক কিবা কৰাৰ কথা ভাবিছে নেকি যাতে মানুহখিনি পতিয়ন যায় যে আমি যাব পাৰো আমি বিনা দ্বিধা এনেকুৱাবোৰ স্থানলৈ যাব পাৰো এনেকুৱা ধৰণৰ কিবা ব্যৱস্থাৰ কথা ভাবিছে নেকি আপুনি যদি এতিয়া বজাৰলৈ যায় আপুনি মানুহ আগৰ যিটো ট্ৰেফিক আছিলে কিমান নহলো বহুত কম নহয় কিন্তু মানুহ যথেষ্ট মানুহ ওলাই গৈছে সেইটো ডেফিনেটলি প্ৰয়োজনতে ওলাই গৈছে বুলি ভাবো কিন্তু যথেষ্ট মানুহ ওলাই গৈছে আৰু আমি এতিয়াও ভাবো যে মানুহ ওলাই যাব এতিয়া আমাৰ যদি অসমৰ ৰেকৰ্ডে চাওঁ what is the mortality rate is around less than 0.4% একেবাৰে কম 0.4% হয় তাৰমানে হাজাৰটা মানুহ যদি ইনফেক্টেড হয় তাৰে অকল 4টাতকৈ কম মানুহ less than 4 মানুহ মৰ্টেলিটি আৰু সেইকেইটাও কোন হৈছে তাৰে 3জনটো কেন্সাৰ পেশেন্ট অকল এগৰাকীৰ কাৰণটো উলিয়াব পৰা নাই এতিয়া গতিকে নৰ্মেল মানুহৰ কাৰণে আমাৰ ষ্টেটিষ্টিক্সে যেটো দেখাইছে বা কৈছে ইট ইজ নট মাই অপিনিয়ন আই এম টকিং এবাউট ষ্টেটিষ্টিক্স যে নৰ্মেল মানুহৰ কাৰণে এইটো এটা কোনো চিন্তা কৰিবলগীয়া বেমাৰ নহয় যাৰ অলৰেডি এলিমেন্ট আছে কেন্সাৰ পেশেন্ট বা ডায়াবেটিক পেশেন্ট তেওঁলোকৰ কাৰণে কোন চিন্তনীয় তেওঁলোকে কোন সাৱধানে থাকিব লাগিব কিন্তু আদাৰৱাইজ বেলেগ যিকোনো বেমাৰত আজি ফ্লু হয় ভাইৰেল ফিভাৰ হয় ইনফ্লুৱেঞ্জা হৈ পে যিমান মানুহ মৰে তাকেতো বহুত কম কোভিড-19ত এটলিষ্ট অসম বা নৰ্থ ইষ্টত হৈ আছে গতিকে যেতিয়ালৈকে ভেকচিন নাহে আৰু এতিয়ালৈকেতো আমি যেটো দেখিছো ভেকচিন ইমিডিয়েটলি আহাৰ চান্স নাই কিয়া গতিকে তেতিয়ালৈকে ডেফিনেটলি ৰিস্ক ফেক্টৰ উইল অলৱেজ বি देयर কিন্তু বজাৰখন হয় বজাৰখনৰ কথা কৈ আছিলে মানে বজাৰখন এনেকুৱা নালাগে যে মানুহ সব ঘৰতে সোমাই আছে যাৰ দৰকাৰ হৈছে উলাই গৈছে হয় আৰু ইনফেক্ট মই মোৰ কথা কওঁ যোৱা এমাহত অজস্ৰ মানুহে মোক ফোন কৰিছে যে খুলিছে নেকি বা দাদা আমি আহিব পাৰিম নেকি কাৰণ আমাৰ যিখিনি ক্লায়েন্টেল সেইখিনি মোস্টলি ৰিপিট ক্লায়েন্টেল বহুত পৰিয়াল আছে কেনেখন এটা পৰিয়ালে মোক কৈছে দাদা আমি তাত একো নাখাও এনে 2 ঘন্টা মান বহিব পাৰিম নে তেনেকুৱা অৱস্থা মোৰো হৈছে মোৰ লৰাটো এতিয়া খুব ভাল পায় যাবলৈ কাৰণ আপোনালোকৰ পৰিবেশটো এনেকুৱা ধৰণৰ যে সৰু লৰা ছোৱালীয়েও খেলিবলৈ বা খুব খুব প্ৰাকৃতিক এটা পৰিবেশত আছে বহুত সময় ময়ো ভাবিছো যে লৈ যাও নেকি এনেকুৱা ধৰণৰ এটা মন মোৰো হৈছে গতিকে সেই কথাটোৰ কাৰণে আসলে মই সেই উৎসুকতাটোৰ কাৰণে সুধিছো যে মানে এই সতৰ্কতাখিনি বা সজাগতাখিনি লৈ পেলাই হয়তো যাব পৰা যাব আপুনি কি কয় মানে ডেফিনেটলি আগৰ ক্ৰাউডৰ সমান হোৱাটো নহয়ও আৰু আমিও নিবিচাৰো কিন্তু এটলিষ্ট উই ক্যান ওপেন আপ মানুহৰ যিখিনি প্ৰেছাৰ মই একদম সঁচা কথা কৈছো মোৰ ঘৰত মোৰ পত্নী সি হেড টু টেক মেডিচিন কাৰণ ইমান এটা আতংক হৈ গৈছিলে অনবৰতে কোভিড হয় ঘৰৰ পৰা ওলোৱা নাছিল আমিতো এমাহ পুৰা গেট খোলাই নাছিল গেট তলা মাৰি থৈছিল গতিকে তেনেকুৱা এটা আতংকৰ পৰা মানুহখিনি এতিয়া লাহে লাহে ওলাবলৈ ওলোৱা ৰাস্তা লাগে হয় দ্যাট ইজ মানে নেসেসিটি এতিয়া মানুহখিনি ওলোৱাটো এটা নেসেসিটি হৈ পৰিছে গতিকে প্ৰিকশন লৈ ফেস মাস্ক লৈ যিখিনি চৰকাৰে প্ৰসিডিউৰ দিছে সেইখিনি উই নিড টু ফলো আপ আমাৰ ইন্ডাষ্ট্ৰিটোৰ যিখিনি দিছে সেইখিনি নিড টু ভেৰি ৰিগৰাছলি ফলো আৰু উই হ্যাভ টু লিভ উইথ কোভিড যেনেকৈ আমি ভাইৰেল ফিভাৰ লগত আমিতো সহবাস কৰি আছো আমাৰ প্ৰত্যেক বছৰত ঘৰত ভাইৰেল ফিভাৰ এজনৰ হলে গোটেইকেজনে হয় নহয় না ঘৰে ঘৰে হৈ আছে এটো গতিকে ভাইৰেল ফিভাৰ কে দিস ডিজিজ ইজ লেস ইনফেকশিয়াস ভাইৰেল ফিভাৰ তো বতাহত হয় এটো তো বতাহত নহয় গতিকে ইট ইজ লেস ইনফেকশিয়াস গতিকে উই নিড টু লাৰ্ন টু লিভ উইথ ইট হয় আৰু এটা কথা এটা অকনমান এটা সদৰ্থক কথা এটাৰ প্ৰসংগ ক'ব বিচাৰিছো যে উত্তৰ পূবখন তুলনামূলকভাৱে
COVID-19 ক্ষেত্ৰত কিন্তু নিৰাপদ ঠাই হিচাপে বাহিৰত এটা দেখা গৈছে যে উত্তৰ পূবক যেন কোভিডে অকনমান মুক্ত কৰি ৰাখিছে আৰু অসমত যিসমূহ ঘটনা হৈছে তাৰ অতি নগণ্য কেইটামান কথাহে মানে অসমত থকা মানুহৰ ক্ষেত্ৰত হৈছে বাকিসমূহ বাহিৰৰ পৰাই অহা গতিকে উত্তৰ পূবৰ প্ৰতি এই দৃষ্টিভংগীটোৱে বাৰু ভৱিষ্যতলৈ পৰ্যটনৰ ক্ষেত্ৰত অকনমান সহায়কহে হ'ব নেকি না ডেফিনেটলি হ'ব আৰু আমি খুব এনকাৰেজ ফিল কৰি আছিলো 15 দিনৰ আগলৈকে কিন্তু আজি ৰাতিপুৱা মই ষ্টেটিষ্টিক্সখিনি চালো বহুতো ৰাজ্যত নীল এতিয়া গোৱা ইজ নীল আন্দামান নিকোবাৰ ইজ নীল আজিৰ দিনত এক্টিভ কেছ নাইয়ে দিল্লী মহাৰাষ্ট্ৰ একেখনৰ প্ৰমুখ্যে বাকি বহুত ৰাজ্যত কিন্তু সিচুৱেশন ইজ মাচ বেটাৰ গতিকে আমাৰ যিটো এডভান্টেজ আছে আমাৰ কিন্তু সেই এডভান্টেজটো অলপ তললৈ আহিছে স্পেশালি অসমত কাৰণ এতিয়া 1300 বেছি হ'ল 1400 হ'ল নেকি গতিকে ষ্টেট ওয়াইজ যদি চাও অল ইন্ডিয়াত আমি প্ৰথম 10খন নহলো 15খনৰ ভিতৰত আছো আমি গতিকে সেই এডভান্টেজটো লাহে লাহে আঁতৰাইছে কিন্তু বাকি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ক্ষেত্ৰত আদাৰ দেন ত্ৰিপুৰা যে মণিপুৰতো 30ৰ ওপৰ হ'ল অৰুণাচল প্ৰদেশত কম ভেৰি নমিনেল সিকিম ইজ ভেৰি নমিনেল অলমোস্ট নাই মেঘালয়তো এতিয়া গতিকে তথাপিও জোন ওয়াইজ এৰিয়া ওয়াইজ চিন্তা কৰিবলগীয়া এৰিয়া নহয় কিন্তু সেই এডভান্টেজ যিটো আছিল 15 দিনৰ আগতে এই 15 দিনত সেই এডভান্টেজটো নোহোৱা হ'ল বুজি পাইছো হয় আৰু তাৰ মাজতো যেহেতু এই উদ্যোগটোৱে মানে ৰাজহৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এমপ্লয়মেন্টৰ কথাটোতো আপুনি ইতিমধ্যে কৈছে ৰাজহৰ ক্ষেত্ৰতো অতি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে মই আশা কৰিম নিশ্চয় এইটো সকলোৰে আশা হ'ব কিছু এই ক্ষেত্ৰখনক কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন এইখিনি সময়ত আছে আৰু সম্পূৰ্ণ সজাগতা সতৰ্কতা পালন কৰি এই উদ্যোগটি যাতে ভালদৰে আগবাঢ়িব পাৰে হয় অকমান অৱস্থায় অকনমানটো সমস্যাৰ সৃষ্টি কৰিছে অকনমান নহয় বাৰুকৈ সৃষ্টি কৰিছে কিন্তু তাৰ পিছতো মূৰ থিয় কৰিবলৈ যিখিনি শক্তি সাহসৰ প্ৰয়োজন হয় মই ভাবো চৰকাৰেও সেইখিনি সহায় সহযোগিতা আগবঢ়াওক আৰু সেই কথাটো মই কওঁ মই যে ৰাজহৰ ক্ষেত্ৰতে হওক বা এমপ্লয়মেন্টৰ ক্ষেত্ৰতে হওক সাগে অইল বা টি বাদ দিয়াৰ পিছত উল্লেখনীয় সেক্টৰ সাগে হস্পিটেলিটি সেক্টৰটো হয় টুৰিজম হস্পিটেলিটি ট্ৰান্সপৰ্ট এই গোটেইখিনি মিলে প্ৰায় যিটো ৰেভিনিউ জেনাৰেট কৰে চৰকাৰৰ কাৰণে আৰু যিটো এমপ্লয়মেন্ট দিয়ে এই সেক্টৰটো বৰ ইম্পৰ্টেন্ট এই ইম্পৰ্টেন্সটো চৰকাৰে কিমান বুজিছে মোৰ অকমান সন্দেহ আছে এই উদ্যোগটোক জীয়াই ৰাখাটো অতি প্ৰয়োজন উদ্যোগীসকলৰ কাৰণে নহয় চৰকাৰৰ নিজৰ কাৰণে কাৰণ এই ৰাজহ সংগ্ৰহ কৰিব নোৱাৰিলে চৰকাৰ তিষ্ঠিব নোৱাৰিব গতিকে চৰকাৰে অন্ততঃ নিজৰ স্বাৰ্থত মই ভাবো যে উদ্যোগটো সকাহ দিয়াটো বৰ প্ৰয়োজন কাৰণ আজি জীয়াই থাকিলেহে কাইলৈ এইটো উদ্যোগে আকৌ কাম কৰিব পাৰিব আজি যদি মৰি থাকে তেতিয়াহ'লে কাইলৈ কেনেকৈ সহায় কৰিব হয় এই বাৰ্তাটো মই ভাবো যিসকল বিশেষজ্ঞ ব্যক্তি আছে যিসকলে সিস্টেমটোৰ সৈতে জড়িত হৈ আছে তেখেতসকলে গুৰুত্ব সহকাৰে লওক কাৰণ কোভিড এদিন নোহোৱা হ'ব কিন্তু এটা উদ্যোগ যদি ইমান ক্ষতিগ্ৰস্ত হয় তাৰ সৈতে জড়িত প্ৰত্যেকটো পৰিয়ালে কিন্তু সদায় সেই ক্ষতিগ্ৰস্ততাৰ মুখামুখি হৈ থাকিব আৰু এয়া বৰ সহজ কথা নহয় কোনো কাৰণতে এয়া সহজ কথা নহয় আপোনাক বহুত ধন্যবাদ জনাইছো আপুনি যথেষ্ট আত্মবিশ্বাসেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যত্ন কৰিছে আৰু পৰ্যটনৰ ক্ষেত্ৰখনক সদায়ে আপুনি মানে আগবঢ়াই নিবলৈ যত্ন কৰি আহিছে গতিকে মই আশা কৰিম এটা কথা এতিয়া কিন্তু আমাৰ উদ্যোগত ইনোভেশন নৰ স্থান খুব বেছি আমাৰ উদ্যোগীসকলো we need to be very innovative we need to be digitally much sounder এতিয়া আৰু সেই মেনু বা কেশ পেমেন্ট ৰিসিভ কৰা দিন নাই বা আমাৰ প্ৰমোশনৰ ক্ষেত্ৰতো ডিজিটালি we have to be very sound গতিকে মই এতিয়াও আশাবাদী
I'm sure good days will come back again. হয় আৰু এনেকুৱা হ'ব পাৰে ধৰি লওক কোনোবা যদি আহিব বিচাৰে আগতীয়াকৈ বুকিং কৰি অন্তত কেইটা পৰিয়ালৰ কাৰণে এতিয়াৰ সময়ৰ কথা কৈছো যাব পাৰিব বা তেওঁলোকে যদি আগতীয়াকৈ অৰ্ডাৰো দিয়ে যে এনেকুৱা ধৰণৰ বস্তু খাম গতিকে তেনেকুৱা কৰিলে মই ভাবো অলপ পৰিমাণে চলি থাকিব পাৰিব প্ৰত্যেক খন ৰিসৰ্টে হওক বা হোটেলে হওক চলি থাকিব পাৰিব আৰু পৰ্যটনৰ ক্ষেত্ৰখনতো এতিয়া সকলো ফালে আমি বহুত সমস্যাৰ মাজত আছো কোনোবাই প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ গৈ বিনা দুখত কাৰবাক হয়তো মৰিয়াই মাৰি পেলাইছে এই যিবিলাক পৰিবেশ হয় এই যিবিলাক পৰিবেশ হৈছে এনেকুৱা লাগে যে একে সময়তে সকলো নাৰ্থকতাই আবৰি ধৰিছে নেকি কিন্তু তাৰ মাজতো আমিতো আগবাঢ়িবই লাগিব জীৱন আগবাঢ়িবই লাগিব গতিকে ময়ো আশাবাদী সকলো ঠিক হ'ব বুলি ভাবিছো আৰু আপোনালৈ বহুত শুভেচ্ছা থাকে ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ Thank you ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ কথা পাতো আহক আমি ইমানতে সামৰিব লাগিব আজি আমাৰ সৈতে আছিল ব্ৰহ্মপুত্ৰ জংগল ৰিসৰ্টৰ পৰা ত্ৰিদীপ শৰ্মা ডাঙৰীয়া আৰু পৰ্যটনৰ ক্ষেত্ৰখনত তেখেতে যিকেইটা কথা ক'লে বা এই উদ্যোগটোৰ ক্ষেত্ৰত যিকেইটা কথা ক'লে এটা অতি দৰকাৰী কথা আমি সকলোৱে চিন্তা কৰিব লাগিব কাৰণ আমি সকলো একেলগে শক্তিশালী হৈ থাকিব লাগিব তাৰ কাৰণে কোনোবাই যদি কাৰোবাক অকনমান সাহ দিব পাৰে মই ভাবো সেয়া বৰ গুৰুত্বপূৰ্ণ ধন্যবাদ